নমস্কাৰ স্বাগতম জনাইছো গুড মৰ্নিং 18 ষ্টুডিঅত মই ৰশ্মিতা গোস্বামী এতিয়া বিতং খবৰ আজিৰে পৰা ৰাজ্যত খুলিব বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ কৰোনাৰ ভয়াবহতা ক্ৰমাৎ হ্ৰাস পোৱাত এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে আজিৰে পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ'ব স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পাঠদান ভ্যাকসিন লোৱা শিক্ষাৰ্থীক যাবলৈ দিয়া হ'ব বিদ্যালয় আৰু মহাবিদ্যালয়লৈ আনহাতে ভ্যাকসিন লোৱা শিক্ষকেহে পাঠদান কৰিব পাৰিব বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আজিৰ পৰা খুলিব পাৰিব হোষ্টেলসমূহ ভ্যাকসিন লোৱা শিক্ষাৰ্থীকে হোষ্টেললৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে পুনৰবাৰ জনাইছো যে আজিৰ পৰা ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলা হ'ব কৰোনাৰ ভয়াবহতা ক্ৰমাৎ হ্ৰাস পোৱাত এতিয়া সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে শিক্ষা বিভাগৰ তৰফৰ পৰা আৰু আজিৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠদানসমূহ আৰম্ভ হ'ব স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পাঠদান ভ্যাকসিন লোৱা শিক্ষাৰ্থীয়ে যাব পাৰিব বিদ্যালয় আৰু মহাবিদ্যালয়সমূহলৈ আৰু আনহাতে ভ্যাকসিন লোৱা শিক্ষকে কৰিব পাৰিব পাঠদান আজিৰ পৰা খুলিব দীৰ্ঘদিনে বন্ধ হৈ থকা হোষ্টেলসমূহ ভ্যাকসিন লোৱা শিক্ষাৰ্থীকে হোষ্টেললৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে আজিৰ পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা 4 মাহৰ অন্তত পুনৰ আৰম্ভ হ'ল ফেৰী সেৱা পুৱা 6 বজাৰ পৰা নিশা 8 বজালৈ চলিব ফেৰী কোভিড বিধি মানি আৰম্ভ হ'ব এই ফেৰী সেৱাসমূহ আৰু মধ্যম খণ্ডৰ পাৰঘাট ৰজাদুৱাৰ ঘাটৰ পৰা চলিল ফেৰী 100% যাত্ৰীৰে পূৰ্বৰ সূচীমতে চলাচল কৰিছে ফেৰীসমূহে আন্তঃজিলা যাতায়াত বন্ধৰ বাবে 4 মাহে বন্ধ হৈ আছিল ফেৰী সেৱা মুকলি দিতে স্বস্তিৰ নিশ্বাস এৰিছে উত্তৰ গুৱাহাটীবাসীয়ে আজিৰ পৰা উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আৰম্ভ হৈছে 4টা মাহৰ অন্তত আজিৰ পৰা ফেৰী সেৱাসমূহ পুনৰবাৰ আৰম্ভ হৈছে পুৱা 6 বজাৰ পৰা নিশা 8 বজালৈ চলিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱাসমূহ কোভিড বিধি মানি আৰম্ভ হ'ল ফেৰী সেৱা আন্তঃজিলা যাতায়াত বন্ধৰ বাবে 4টা মাহ ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা আৰু সেয়া মুকলি কৰি দিয়া এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে উত্তৰ গুৱাহাটীবাসীয়ে আগবঢ়াইছে এই সন্দৰ্ভত ৰন্তু বৈশ্যৰ এক প্ৰতিবেদন উপস্থিত ৰজাদুৱাৰ পাৰঘাটত আৰু পুনে ইয়াৰ ৰজাদুৱাৰ পাৰঘাটৰ দৃশ্য দেখুৱাইছো আচলতে উত্তৰ গুৱাহাটী ফেৰী সেৱা যে আন্তঃজিলা যাতায়াতৰ বন্ধৰ কাৰণে বন্ধ ৰখা হৈছিল আৰু সুদীৰ্ঘ সময়ছোৱাত যাত্ৰীসকলে ভীষণ অসুবিধাৰ মাজেৰে গুৱাহাটীলৈ অহা যোৱা কৰিবলগীয়া হৈছিল যেহেতু প্ৰত্যেকজন উত্তৰ গুৱাহাটীবাসী বা উত্তৰ পাৰৰ প্ৰতিজন লোকে গুৱাহাটীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে গতিকে জলযাতায়াত ব্যৱস্থাটোৱে মুখ্যতঃ মূল যাতায়াত ব্যৱস্থা আছিল আৰু এই জলযাতায়াত ব্যৱস্থাটো বন্ধ হোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল বিশেষকৈ শৰাইঘাট দলঙেৰে পাৰ হৈ যাবলৈ হ'লে বহুত সময় লাগে আৰু যান জঁটৰ সৃষ্টি হয় আৰু ইখনৰ পিছত সিখন গাড়ী সলনি কৰিবলগীয়া হ'লে বহুত ধনৰ খৰচ কৰিবলগীয়া হয় আৰু ইয়াৰ পিছতে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিল উত্তৰ গুৱাহাটীবাসীয়ে যাতে সোনকালে জলযাতায়াত ব্যৱস্থাটো খুলি দিয়ে আৰু সেই মৰ্মে আজি 4 মাহৰ অন্তত আজি জলযাতায়াত ব্যৱস্থা খোলা দিছে যাৰ বাবে সকলো আনন্দিত হৈ পৰিছে ইয়াতে উত্তৰ গুৱাহাটী পাৰঘাটৰ এজন কৰ্মচাৰী আছে তেওঁৰ পৰা পুনে জানিম প্ৰায় 4 মাহ ধৰি বন্ধ আছিল আজিৰ পৰা খুলিছে হয় 21 মেৰ পৰা আজিলৈ বন্ধ আছিল আন্তঃজিলা খোলাৰ লগে লগে আমাৰ জাহাজৰো খুলি দিলে কিন্তু আমি 1 তাৰিখে জাহাজ খুলিব লাগিছিল বাৰণী পানীৰ কাৰণে আমি পানীৰ কাৰণে খুলিব পৰা নাই 6টা আজিৰ পৰা আৰম্ভ হ'ল 100% যাত্ৰী সহ আৰু আগৰ সময়সূচীমতে জাহাজ চলাচল কৰি থাকিব নিখালৈ জাহাজ চলিব নিখালৈ আগৰ সময়সূচীমতে জাহাজ চলাচল কৰি থাকিব আৰু মধ্যম খণ্ড পাৰঘাটৰ ফেৰী ইয়াত মধ্যম খণ্ড পাৰঘাটৰ তাতে অসুবিধাৰ কাৰণে ৰজাদুৱাৰৰ পৰা বৰ্তমান চলি থাকিব আৰু এজন লোক আছে তেওঁৰ পৰা পুনে জানিব বিচাৰিম দাদা আজিৰ পৰা জাহাজ খুলিছে কেনেকুৱা লাগিছে মই ভাল লাগিছে বহুত ভাল লাগিছে অসুবিধাটো বহুতেই হৈছিল আমাৰ এতিয়া বাইকত ঘূৰি যাওঁতে 200 টকা তেল গৈছিল এতিয়াতো বহুত ভালে লাগিছে বহুত ধন খৰচ হৈছিল হয় বহুত ধন খৰচ হৈছে এতিয়া আমি চাকৰিটো নকৰোঁ আমি বিজনেছ কৰোঁ আমাৰ কাৰণে বহুত প্ৰব্লেম হৈ গৈছে আৰু আজি জাহাজ খুলিছে ভাল লাগিছে বহুত ভাল লাগিছে হয় এয়া সাধাৰণ পাৰাপাৰ যাত্ৰী আৰু তেওঁলোকে কৈছে সঁচাই এটা ভাল দিন আৰু ভাল লাগিছে কিয়নো বাইকেৰে অহা যোৱা কৰিব লাগে অধিক ইন্ধন লাগে আৰু ধন খৰচ কৰিব লাগে সময় খৰচ কৰিব লাগে আৰু এয়া দেখুৱাইছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ পাৰঘাটৰ এয়া দৃশ্য এনেদৰে যাত্ৰীসকলে আহিবলৈ লৈছে পাৰঘাটলৈ আৰু তেওঁলোকে নিত্য জীৱন প্ৰক্ৰিয়া সেয়া চলাই নিব গুৱাহাটীলৈ অহা যোৱা কৰিব আৰু আশা কৰা হৈছে আগন্তুক দিনসমূহতো যাতে জল পৰিবহণ ব্যৱস্থাটো পূৰ্বৰ দৰে থাকে
তাৰ বাবে সকলোৱে এতিয়া কামনা কৰিছে। ফলে বোকাজানৰ খটখটিত পুনৰ 7 কোটি টকাৰ হেৰইন জব্দ কৰা হৈছে। কাৰ্বি আংলং আৰক্ষীৰ অভিযানত জব্দ হৈছে 1 কিলো হেৰইন। 78টা চাবোনৰ বাকচত ভৰাই আনিছিল হেৰইনখিনি। বালিজান ফৰেষ্ট গেট তিনিআলি চলিছিল আৰক্ষীৰ অভিযান কালত NL07FA2482 নম্বৰৰ এখন অটোৰ পৰা জব্দ কৰা হৈছে হেৰইনখিনি। হেৰইনসহ আৰক্ষীৰ জালত পৰিছে সুৰুজ আলী নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সুৰুজ আলীৰ ঘৰ হৈছে নগাঁৱৰ মৈৰামাৰী। পুনৰজনা বোকাখাটৰ খটখটিত জব্দ কৰা হৈছে 7 কোটি টকাৰ হেৰইন। কাৰ্বি আংলং আৰক্ষীৰ অভিযানত 1 কিলো হেৰইন জব্দ কৰা হৈছে। 78টা চাবোনৰ বাকচত এনেদৰে ভৰাই অনা হৈছিল এই বৃহৎ পৰিমাণৰ হেৰইনখিনি। বালিজান ফৰেষ্ট গেট তিনিআলি চলিছিল আৰক্ষীৰ অভিযান আৰু সেই অভিযান কালতে এই বৃহৎ পৰিমাণৰ হেৰইন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। অভিযান কালত NL07FA2482 নম্বৰৰ এখন অটোৰ পৰা এই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰা হৈছে। হেৰইনসহ আৰক্ষীৰ জালত পৰিছে সুৰুজ আলী নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সুৰুজ আলীৰ ঘৰ নগাঁৱৰ মৈৰাবাৰীত। স্পেচিয়েল খবৰ আছিলে সেইমৰ্মে আমাৰ অচি বোকাজান মণিচমুৱা খটখটি অচি মৌলিক ব্ৰহ্ম গৈ পিনে এটা অপাৰেশ্যন কৰা হয় আৰু অপাৰেশ্যনত এখন অটো নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন অটো এইখনত আমি 70টা চাবোন বক্স য'ত আপোনাৰ এপ্ৰক্সিমেটলি 1 কেজি হেৰইন পোৱা গৈছে। এইখিনি বজাৰ মূল্য কিমান হ'ব আন্তঃৰাষ্ট্ৰীয়? 7 to 8 crore। 7 to 8 crore। আৰু ছাৰ এই সংক্ৰান্তত কাৰোবাক ধৰিছে নেকি? এজন মানুহ আটক কৰা হৈছে, তেওঁৰ নাম সুৰুজ আলী, তেওঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। ক'ৰ পৰা ক'লৈ নি আছিলে বাৰু কিবা তথ্য? বেচিকেলি তেওঁ নগাঁও নাগালেণ্ড ডিষ্ট্ৰিক্টটো পাৰ কৰাইছিলে, তাৰপিছত আৰু বেলেগ জেগাত নিয়াৰ কথা আছিলে, তো আমি ইণ্টাৰভিউ চলাই আছোঁ। ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। মোবাইল চুৰিৰ অভিযোগত এজন যুৱকক নিৰ্মম অত্যাচাৰ কৰা হয়। শিৱসাগৰত সংঘটিত হৈছে নৃশংস ঘটনা। ভুক্তভোগী যুৱকজন দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কমাৰপাৰা গাঁৱৰ ছফিকুল ইছলাম। শিৱসাগৰত মিস্ত্ৰীৰ কাম কৰিবলৈ যোৱা দৰঙৰ যুৱকজনক মোবাইল চুৰিৰ অভিযোগত হাত ভৰি বান্ধি ওলমাই প্ৰহাৰ কৰে একাংশই। প্ৰায় 15জনীয়া দলটোৱে যুৱকজনক অমানৱীয়ভাৱে এনেদৰে নিৰ্যাতন চলাই সমগ্ৰ দৃশ্য বন্দী কৰে মোবাইলত। মৰেল পুলিচিঙৰ এই ভিডিঅ' ভাইৰেল হৈ পৰিছে যদিও সন্ধান নাই ভুক্তভোগী যুৱকজনৰ। ইফালে ঘটনাৰ খবৰ পাই শিৱসাগৰ সোণাৰী থানাত এজাহাৰ দাখিল কৰিছে ছফিকুলৰ পৰিয়ালে। নৃশংস কাণ্ডত জড়িত অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে নিখোজ যুৱকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষীক প্ৰশাসনক দাবী জনালে ভুক্তভোগী পৰিয়ালটোৱে। যোৱা মংগলবাৰে ৰাতি আমাৰ গাঁৱৰে এজন ল'ৰা ছাইদুৰ ৰহমান, তেখেতৰ বাপেকৰ নাম আব্দুল খালেক, তেখেতৰ এটা মোবাইল হেৰাইছে বুলি মানে আমাৰ ছফিকুল ইছলাম নামৰ ল'ৰাজনক মানে সন্দেহ কৰিছে। সন্দেহতে মানে মাৰপিট কৰিছে, বেয়াকৈ মাৰপিট কৰিছে। লগতে মাৰপিট কৰাৰ পিছত তেখেতক ৰছী দি বান্ধি ওলমি ৰাখিছে। ওলমি ৰখাৰ পিছত তেখেতক মানে কোনো ধৰণৰ মানে মোবাইল লোৱা বুলি অনুসন্ধান পোৱা নাই। আৰু ওলোমাৰ পিছত তেখেতৰ ৰছীটো খুলি দিয়াৰ পিছত সেই মানুহজন জীয়ে আছেনে ডেথ হৈছে আমি এইটো গম নাপাওঁ, আজিলৈকে গম পোৱা নাই। গতিকে আমি বিচাৰিছোঁ যে আমাৰ এইটো ক্ষেত্ৰত এই যি ঘটনাটো শিৱসাগৰ সোণাৰীত হৈছে, এই ঘটনাটো আমি উচিত তদন্তটো বিচাৰিছোঁ। দিল্লী 6 কাৰ্বি বিদ্ৰোহী সংগঠনেৰে হোৱা শান্তি চুক্তিক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে কাৰ্বি ভূমি। ত্ৰিপাক্ষিক চুক্তিৰ বিৰুদ্ধে 24টাৰো অধিক কাৰ্বি সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি শান্তি চুক্তিৰ বিৰুদ্ধে ডিফুত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে। বিজেপি কাৰ্যালয়ৰ সন্মুখৰ লগতে বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্বি শান্তি চুক্তি বিৰোধী সংগঠনসমূহে। কাৰ্বি আংলঙৰ সমান্তৰালকৈ গুৱাহাটীতো একাংশ কাৰ্বি যুৱকে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। চুক্তি স্বাক্ষৰকাৰী বিদ্ৰোহী সংগঠন নেতৃত্বত বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে হাতে হাতে বেনাৰ লৈ ত্ৰিপাক্ষিক চুক্তিৰ বিৰোধিতা কৰে একাংশই। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্বি শান্তি চুক্তিক অসাংবিধানিক আখ্যা দি শান্তি চুক্তিত সন্নিৱিষ্ট প্ৰায়বোৰ বিষয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত বুলি দাবী প্ৰতিবাদকাৰীৰ। লগতে 6ষ্ঠ অনুসূচীৰ ক্ষমতা থকাৰ পিছতো পৰিষদৰ আসন সংৰক্ষিত কৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য প্ৰতিবাদী দল সংগঠনৰ। Down. No Tamil State. No rest. No Tamil State. No rest. No Tamil State. No rest. Open seat, go back. Go back. Go back. Open seat, go back. Go back. Go back. No Tamil State. No rest. No Tamil State. No rest. No Tamil
Long live, long live. Long live, long live, long live. Go back, go back, go back. Down, 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 down. চাওক এইখিনি ক্ষেত্ৰত আমি কেতিয়াও আমি সেইখিনি ক্ষেত্ৰত আমি গ্ৰহণ কৰিব নোৱাৰোঁ যিটো শান্তি চুক্তি স্বাক্ষৰ কৰি আছে দিল্লীত যিখিনি শান্তি চুক্তিত যিখিনি উল্লেখ কৰা হৈছে সেইখিনি গোটেইখিনি আমাৰ সাংবিধানিক যিটো আইন গোটেইখিনি আছে আমাৰ হাতত গোটেইখিনি ইয়াত ৰিজাৰ্ভেশ্যন কৰা কোনো কথাই নাহে ইয়াত অপেন টু অল যিটো 10টা চিট যিটো আগবঢ়াই দিয়া হৈছে সেই গোটেইখিনি ৰিজাৰ্ভেশ্যন কৰাৰ পৰা যিমানখিনি এই আপোনাৰ চুক্তিত যিমানখিনি আছে গোটেইখিনিতো আমাৰ মাজত আগতীয়াকৈ যিটো 1951 যেতিয়া অট'নমাছ কাউন্সিল যেতিয়া দিয়া হৈছে তেতিয়াৰ পৰা আমাৰ এই সাংবিধানিক যিটো আইন গোটেইখিনি আমাৰ হাতত দক্ষতা আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাক ৰিজাৰ্ভেশ্যন দিব লাগে নে নালাগে কি কৰা হয় নকৰা গোটেইখিনি সেইটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে কাৰ্বি আমাৰ হাতত গোটেইখিনি দক্ষতা আছে আমাৰ গোটেইখিনি প্ৰভিজনটো আছে সেই আমাৰ হাতত গোটেইখিনি প্ৰভিজন থকাৰ পাছত গোটেইখিনি যিটো দক্ষতা থকাৰ পাছত সেইটো আমি দিল্লীত গৈ পেলাই সেই গোটেইখিনি আমাৰ দক্ষতাটো আমাৰ গোটেইখিনি অধিকাৰ গোটেইখিনি আমাৰ আইনীগতভাৱে থকা সেইটো দিয়া দৰকাৰ কি আছে paragraph 20 মতে যোনটো এতিয়া ক্লজ 2.3 দিয়া মতে এইটো কমপ্লিটলি এইটো ইলিগেল হয় কাৰণ 6th শিডিউল মতে অলৰেডি এইটো ফুললি কোৱা হৈছে কি ইট ইজ ট্ৰাইবেল এৰিয়া which means it should be 10% reservation for the tribal indigenous people but they have violated according to the constitution of India for which we have completely dissatisfied with this accord এইটো সম্পূৰ্ণ আমি সুখী নহয় কাৰণ সংবিধানৰ মতে তেখেতলোকে পালন কৰিব লাগিছিলে কিন্তু তেখেতলোকে এতিয়া আনকনষ্টিটিউচনেল পালন কৰিছে সেইকাৰণে আমাৰ যোনটো খিলঞ্জীয়া ৰাইট আছে সেইটো তেখেতলোকে কৰ্তন কৰি কিনে তেখেতৰ নিজৰ স্বাৰ্থপতি মতে এইটো চুক্তি দফাতে হেঁতে ছিগনেচাৰ কৰি কিনে হেঁতে একৰ্ডটো চাইন কৰিছে গতিকে এইটো আমি কমপ্লিটলি ডিছছেটিছফেকশ্যন আৰু এইটো কমপ্লিটলি এইটো আমি আদৰিব নিবিচাৰোঁ কাৰণ তেখেতলোকে কমপ্লিটলি এগেইনষ্ট দ্য 6th শিডিউল গৈছে 6th শিডিউল হৈছে আমাৰ ভাৰতৰ এটা সংবিধানৰ দায়িত্ব আৰু পালন কৰিবৰ কাৰণে আমি চবেই শপত গ্ৰহণ কৰা হয় তেনেহ'লে তেখেতলোকে কিয় সংবিধান মতে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই সেইকাৰণে আমি সুখী হোৱা নাই আৰু এই একৰ্ডটো আমি ল'বলৈ আমি নিবিচাৰোঁ ধুবুৰী পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কেলেংকাৰীত জড়িত এজনৰ পিছত আনজন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ ধুবুৰী আৰক্ষীৰ জালত পৰিছে গৌৰীপুৰৰ বিডিঅ খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলাম দুৰ্নীতিৰ অভিযোগত দুই বিষয়াক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই অভিযন্তা ক্ৰমে আব্দুল্লাহ আল মাছুদ আৰু সাদ্দাম হুছেইনক পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে দুই অভিযন্তাক জিমাটোৱে ধুবুৰী আৰক্ষীয়ে চলোৱা তদন্তৰ সময়তে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে বিডিঅ আৰু গাণনিক বিষয়াগৰাকীক কাম নকৰাকৈ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী অভিযন্তা অনিমেশ তালুকদাৰে ধুবুৰী সদৰ থানাত ৰুজু কৰিছিল গোচৰ দুই অভিযন্তাসহ জাহিদুল এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী জাহিদুল ইছলামৰ বিৰুদ্ধেও দাখিল কৰিছিল এজাহাৰ এই গোচৰৰ ভিত্তিতে দুই অভিযন্তাৰ পিছত পুনৰ বিডিঅ আৰু গাণনিক বিষয়াক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে অৱশ্যে এতিয়া পলাতক অৱস্থাত আছে অভিযুক্ত জাহিদুল ইছলাম ইফালে আজি গ্ৰেপ্তাৰ কৰা গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া আৰু গাণনিক বিষয়াক আদালতত হাজিৰ কৰে ধুবুৰী আৰক্ষীয়ে সম্প্ৰতি গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলামক জেল হাজতলৈ প্ৰেৰণ কৰিছে ধুবুৰী আদালতে আমাৰ ধুবুৰী থানাৰ 1097/21 এটা কেছ আছিল এইটো যিটো ব্লকত গৌৰীপুৰ ব্লকত দুৰ্নীতি সংঘটিত হৈছিল আৰু সেই সংক্ৰান্তে আমি খবিৰ উদ্দিন আহমেদ বিডিঅ তেখেত গৌৰীপুৰ ব্লকৰ তেখেতক আৰু একাউণ্টেণ্ট আছিৰুল ইছলাম তেখেতক আমি এৰেষ্ট কৰিছোঁ দুজনক এৰেষ্ট কৰিছোঁ একাউণ্টৰ বিডিঅ ইতিমধ্যে পূৰ্বেও দুজন অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছিল হয় দুজন আমি এৰেষ্ট কৰিছিলোঁ তাৰপিছত সেই তথ্য ভিত্তিতে আমি এওঁলোকক এৰেষ্ট কৰিছোঁ সুন্দৰী যুৱতী দেখুৱাই দৰাক ঠগিলে কইনা ঘৰে দেখুৱালে এজনীক বিয়া দিলে আন এজনীক বিয়াৰ 3 দিনৰ পিছতেই দৰাই উভতাই পঠিয়ালে কইনাক এই বেদনাদায়ক ঘটনা ক'ত সংঘটিত হ'ল চাহক এই প্ৰতিবেদনত বিয়া পাতি বিপাঙত দৰা কইনা দেখুৱালে এজনীক বিয়া দিলে আন এজনীক বিয়াৰ 3 দিনৰ পাছত উভতাই দিলে কইনা ঘটকৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ এই বেদনাদায়ক ঘটনাটো সংঘটিত হয় জুৰিয়া দগাঁৱৰ মুকাদ্দিছ আলম নামৰ যুৱকজনে মেলেকাধিং গাঁৱত চাবলৈ যায় কইনা কিছুদিন পাছতেই সিদ্ধান্ত হ'ল বিয়া পতা বিয়াৰ দিন বাৰ চাই ধাৰ্য কৰে বিয়াৰ দিন দুয়ো পৰিয়ালে ধুমধামেৰে পাতিলে বিয়া কিন্তু বিয়াৰ 3 দিনৰ পাছতেই দৰাই উভতাই দিলে কইনা দৰা মুকাদ্দিছ আলমৰ অভিযোগ কইনা ঘৰে দেখুৱাইছিল এজনীক আৰু নিকাহ সম্পন্ন কৰালে আন এগৰাকীক
মোৰ 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 জীৱনটো এনেকুৱা কিয় কৰিলে মই কি 3 দিনৰ কাৰণে মই বিয়া পাতিলোঁ আমাৰ গাঁৱৰ মানুহ লৈ পেলাই গৈছোঁ বিয়া পাতিবলৈ মই কি বোৱাৰী এনেকৈ দি থৈ বুলি কৈছোঁ মই সিহঁতে মোৰ লগত এনেকৈ কিয় কৰিলে যে এজনী ছোৱালী দেখুৱাই আৰু এজনী ছোৱালী মোৰ লগত কিয় দিলে ইফালে ঘটক ফাৰিকুল ইছলামে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি দগাঁও আৰক্ষী চকীত মুকাদ্দিছ আলমে দাখিল কৰে অভিযোগ শুভ বিবাহৰ দৰে পবিত্ৰ কাৰ্যত প্ৰবঞ্চনা কৰা ঘটনাৰ পাছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ৰূপহীহাটৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট দিল্লী স্থাপন হ'ব অসমৰ সাংস্কৃতিক প্ৰকল্প আৰু নামঘৰ এই বিষয়ে আলোচনা কৰিবলৈ দিল্লীৰ উপ ৰাজ্যপাল অনিল বৈজলক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাংস্কৃতিক প্ৰকল্প আৰু নামঘৰ স্থাপনৰ বাবে ভূমি বিচাৰি দিল্লী চৰকাৰক অনুৰোধ অসম চৰকাৰৰ দিল্লীৰ উপ ৰাজ্যপালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ কৃষকৰ পৰা FCIয়ে ধান ক্ৰয় কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে মুখ্যমন্ত্ৰীৰ সৈতে লেফটেনেণ্ট গভৰ্ণৰ নতুন দিল্লীত সাক্ষাৎ কৰিছিলোঁ উদ্দেশ্য আছিল যে এটা অসমৰ আমি প্ৰকল্প এটা নিৰ্মাণ কৰিব পাৰোঁ নেকি য'ত অসমৰ সাংস্কৃতিক প্ৰকল্প বুলি আমি ভাবিব পাৰোঁ য'ত এটা নামঘৰ থাকিব পাৰে এখন নতুন দিল্লীত এটা বিহু কৰাৰ মঞ্চ এখন থাকিব পাৰে সেই ধৰণৰ এটা প্ৰকল্পৰ কাৰণে আমাৰ বাজেটতো উল্লেখ আছিল তাৰ মাটিৰ আবণ্টন বিচাৰি আজি মই দিল্লী লেফটেনেণ্ট গভৰ্ণৰ অনিল বাইজালকো সাক্ষাৎ কৰিছিলোঁ তেখেতে মোক কৈছে যে তেখেতে মাটি চাই পেলাই আমাক জনাব মন্ত্ৰী পীযুষ গোয়েল ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ দুটা উদ্দেশ্যলৈ অসমৰ চাহ উদ্যোগৰ উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা লোৱাৰ বাবে আৰু দ্বিতীয়টো হৈছিল যে FCIয়ে যি আমাৰ চাউল ধান কিনাত তেওঁলোকৰ যিটো মানুহে স্থবিৰতাৰ অভিযোগ কৰে তাৰ পৰিৱৰ্তে আমি এটা বছৰত 10 লাখ মেট্ৰিক টন ৰাইচ কিনাৰ এটা প্ৰজেক্ট ল'ব পাৰোঁ নেকি বা আমি সেই ধৰণে খুব বেছিকৈ ধান ক্ৰয় আমি কৰিব পাৰোঁ নেকি পীযুষ গোয়েল ডাঙৰীয়াই দুইটা দিশতে সহানুভূতিৰে বিবেচনাৰ আশ্বাস দিছে আৰু সেই বিষয়ে আমাক কিছু আমি ৰোড মেপ আমি নিৰ্ধাৰণ কৰিছোঁ যে কোন ৰাস্তাত গ'লে FCIক আৰু গুদাম বনাই দিব লাগে যাতে তেওঁলোকে ধানটো কিনি গুদামত ৰাখিব পাৰে আজিৰ দিনত তেওঁলোকৰ গুদাম নাই গতিকে বহুতখিনি যি সমস্যা আছিল তাৰ পৰা সেইবিলাকৰ বিষয়ে মই বুজ ল'লোঁ যাতে আমি অনাগত দিনত আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ আৰু অহাকালি ৰাতিপুৱা মই গুৱাহাটীলৈ উভতি যাম ফলে পশ্চিমবংগৰ উপনিৰ্বাচনত অৱতীৰ্ণ হ'ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী পশ্চিমবংগৰ ভবানীপুৰ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আনুষ্ঠানিক ঘোষণা কৰিলে তৃণমূল কংগ্ৰেছে বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা বংগৰ মুখ্যমন্ত্ৰী অৱতীৰ্ণ হ'ব উপনিৰ্বাচনত 30 ছেপ্টেম্বৰত সমষ্টিটোত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পশ্চিমবংগৰ উপনিৰ্বাচনত অৱতীৰ্ণ হ'ব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী পশ্চিমবংগৰ ভবানীপুৰ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব মমতা বেনাৰ্জী আনুষ্ঠানিক ঘোষণা তৃণমূল কংগ্ৰেছৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা বংগৰ মুখ্যমন্ত্ৰী অৱতীৰ্ণ হ'ব উপনিৰ্বাচনত গুড মৰ্নিং 18 সময় হৈছে টিভি বিৰতিৰ चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn बड़ा समझदार निर्माणर मानदंड my turn গুড মৰ্নিং 18 শিশু শ্ৰমিকক লৈ নগাঁৱৰ বেবেজিয়াত দেওবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বেবেজিয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰত থকা দুগৰাকী কাৰ্বি কিশোৰীক পিতৃয়ে ঘৰলৈ উভতাই নিবলৈ অহাৰ সময়ছোৱাতেই এই ঘটনা সংঘটিত হয় অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ পৰিয়ালে কিশোৰী দুগৰাকীক উভতাই দিবলৈ অসন্মত হোৱাৰ পিছতে কাৰ্বি কিশোৰীক এগৰাকীৰ অভিভাৱকে বেবেজিয়া আৰক্ষীৰ সহায় বিচাৰে বেবেজিয়া আৰক্ষীয়ে চাইল্ড লাইনৰ সহযোগত কিশোৰীক এগৰাকীক উদ্ধাৰ কৰিবলৈ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ ঘৰত উপস্থিত হয় কিন্তু হঠাৎ স্থানত উপস্থিত হয় নগাঁৱৰ এগৰাকী অতিৰিক্ত উপায়ুক্তগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ
বিবাহিত জীয়ৰী ইয়াৰ পিছতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী চাইল্ড লাইন আৰু সাংবাদিকৰ দলক ব্যৱহাৰ কৰে আনকি এগৰাকী সাংবাদিকৰ মোবাইল কাঢ়ি লোৱাৰ উপৰিও মাইক্ৰফোনো দলিয়াই দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীৰ এনে আচৰণত সকলো হতভম্ব হৈ পৰে পিছত ঘটনাস্থলীত আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়া উপস্থিত হৈ এগৰাকী 12 বছৰীয়া কাৰ্বি কিশোৰীক উদ্ধাৰ কৰে আনহাতে আনগৰাকী কিশোৰী নগাঁও চহৰৰ ডিমৰুগুৰি থকা বুলি অতিৰিক্ত উপায়ুক্তগৰাকী আৰক্ষী আৰু চাইল্ড লাইনক জনাইছে এই ঘটনাই নগাঁও চহৰৰ বেবেজিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইফালে অতিৰিক্ত উপায়ুক্তগৰাকীৰ ভূমিকাত ক্ষিপ্ত হৈ পৰিছে আৰক্ষীৰ লগতে চাইল্ড লাইনৰ বিষয়ববীয়াসকল শিক্ষকগৰাকীৰ জীয়ৰী তথা অতিৰিক্ত উপায়ুক্তগৰাকী বৰ্তমান নগাঁৱত কৰ্মৰত উলুকুঞ্চিৰ পৰা মানে কেইজনমান মানুহ আহি পেলাই ক'লে যে আমাৰ ছোৱালী দুজনী যোৱা 15 চনতে আমি এই যাদৱ বৰা ঘৰত থৈছিলোঁ আৰু যাদৱ বৰা ঘৰত থৈছিলোঁ আজি পৰ্যন্ত আমাক কেইবাবাৰো আহিছোঁ আমাক যাবলৈ দিয়া নাই মানে নিবলৈ নিদিয়ে তাৰ বিনিময়ত তেওঁলোকে লাষ্ট এবাৰ আকৌ নিবৰ কাৰণে আহিছিলে নিবলৈ আহোঁতে তেওঁলোকক মানে বেয়া ব্যৱহাৰ কৰিছে আৰু ছোৱালী এজনী গটা ঠেলা কৰিছে ছোৱালীজনীয়ে কমপ্লেইন দিছে আৰু এটা ল'ৰা আহিছিলে মোবাইলটো কাঢ়ি ৰাখিছে তাৰপিছত আমি তেওঁৰ ৰিপৰ্টাৰ আছে বুলি কৈছে কাৰ্বি আংলং মানুহে আৰু আমি লগে লগে তেতিয়া কেছ ৰেজিষ্টাৰ কৰিছোঁ ৰেজিষ্টাৰ কৰি আমি চাইল্ড লাইনত খবৰ দিলোঁ চাইল্ড লেবাৰ অফিচাৰ আহিলে ছোৱালী এজনী পাইছোঁ আৰু এজনী এখেতসকলৰ এজনী ADC মেডাম তেখেত নগাঁৱতে কৰে বুলি কৈছে তেখেতৰ ঘৰত আছে ডিমৌগুৰি ছোৱালী এজনী বয়স 13 বছৰ এজনী 14 বছৰ নগাঁৱতে কৰে নেকি এতিয়ালৈকে এৰেষ্ট হোৱা নাই আৰু আমি নেক্সট ষ্টেপ লৈ আছোঁ ৰাজ্যত পিছপৰি থকা নাই মহিলা যুৱতী পুৰুষৰ সমান্তৰালকৈ খেলৰ জৰিয়তে জগত জিনিবলৈ সক্ষম হৈছে মহিলা যুৱতীসকল সেয়ে মহিলা যুৱতীসকলক ফুটবল খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস দুধনৈৰ এখন গাঁৱৰ ৰাইজৰ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আকৰ্ষিত যুৱতী উৎসাহিত কৰিছে নেকি লাভলিনা হিমা যমুনাই দুধনৈত যুৱতী কিশোৰীৰ আকৰ্ষণীয় ফুটবল খেল উপভোগ কৰিবলৈ ভিৰ পুৰুষ মহিলাৰ শ পুৰুষ মহিলাই উপভোগ কৰিলে এখন ফুটবল খেল খেলপথাৰৰ চাৰিওদিশে অগণন লোকৰ ভিৰ কিন্তু কোনো বিখ্যাত খেলুৱৈৰ খেল নহয় এইখন এদল যুৱতী আৰু কিশোৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত হোৱা এখন ফুটবল খেলহে খেলখনে আকৰ্ষিত কৰিছে সকলোকে দুধনৈৰ নিকটৱৰ্তী ফপল গাঁৱৰ দৃশ্য গাঁওখনৰ খেলপথাৰত ফপল জ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হয় স্বৰ্গীয় বিনোদ ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অংশ লয় নৱগ্ৰাম ফুটবল একাদশ আৰু বাখাৰাখুটি ফুটবল একাদশে যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা চলোৱা বুলি কয় উদ্যোক্তাসকলে আমাৰ গাঁৱে ভূঞে বহুতো ছোৱালীৰ প্ৰতিভা লুকাই আছে ছোৱালী টীমটো ইতিমধ্যে খেলা প্ৰেক্টিছ কৰি আছে সেয়েহে দুয়োটি দলকেই ইয়াত খেল প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুবিধা দি খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে এই অঞ্চলৰ যিবোৰ পুৰুষ মহিলা সমন্বিতে আমি যাতে ছোৱালীবিলাকেও খেলিব পাৰে আমাৰ অঞ্চলৰ তাৰ কাৰণে এটা আত্মবল মনোবল যাতে হোক নিজৰ ল'ৰা বা ছোৱালীবিলাককো যাতে এই এনে সুন্দৰ ধৰণৰ খেলত অংশগ্ৰহণ কৰি নিজকে বিকশিত কৰি অঞ্চলৰ নাম লগতে ষ্টেটত তেওঁলোকে এটা সুনাম কৰিব পাৰে নিজৰ ভৱিষ্যত গঢ় দিব পাৰে তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে টকিঅ' অলিম্পিকত লাভলিনা বৰগোহাঁয়ে সুনাম কঢ়িয়াই অনাৰ লগতে হিমা দাস যমুনা বড়োৱে সফলতা লাভ কৰাত অধিক আকৰ্ষিত হৈছে ৰাজ্যৰ যুৱতীসকল ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যৰ নৱপ্ৰজন্ম অধিক আগুৱাই চাওক তাকেই সকলোৰে কামনা দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকৌ বাঁহৰ দলং নিৰ্মাণত ব্যস্ত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কৰ্মী নিশা অহা এজাক বৰষুণতে উটুৱাই নিলে মৰিয়নিৰ এখন বাঁহৰ দলং আৰু তাৰ পিছতেই এই দলং নিৰ্মাণত লাগি পৰিল ৰূপজ্যোতি কৰ্মী কেমেৰাৰ সন্মুখতে উঠি গ'ল বাঁহৰ দলং বাহনী পানীয়ে উটুৱাই নিলে দলংখন যোগাযোগ বিচ্ছিন্ন দুখন গাঁৱৰ দলং নিৰ্মাণত ব্যস্ত ৰূপজ্যোতি কৰ্মী পথ নিৰ্মাণৰ পাছত এবাৰ দলং নিৰ্মাণত লাগিল প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কৰ্মী নিশা অহা এজাক বৰষুণত
নগাপাহাৰৰ পৰা বৈ অহা বাহনী পানীয়ে উটুৱাই নিলে দলংখন। দলং উটি যোৱাৰ পাছতে বাঁহ কাটি পুনৰ দলং নিৰ্মাণত লাগিল প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নি নাগিৰিজানত টিয়ক নৈৰ ওপৰত থকা বাঁহৰ দলংখন উটুৱাই নিলে বাহনী পানীয়ে। ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰে চম্পাগুৰি আৰু ফুকনখাবি গাঁৱৰ যোগাযোগ। স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি প্ৰতিবছৰে নিৰ্মাণ কৰে দলং। দলং উটুৱাই নিয়াৰ খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী। ৰাইজৰ সৈতে বাঁহ কাটি দলং নিৰ্মাণত লাগিল প্ৰাক্তন বিধায়কগৰাকী। যোৱাকালি বৰষুণৰ ফলত কালি দিনতে এই দলংখন উটুৱাই লৈ গ'ল পাহাৰৰ নদীয়ে। আজি ৰাইজে শ্ৰমদান কৰি পেলাই নিৰ্মাণ কৰিবলৈ লৈছিল। মোক বাঁহৰ টকা অলপ বিচাৰিলে, মই সেই বাঁহ কিনিবৰ কাৰণে টকা দিব আহিলোঁ। ৰাইজৰ শ্ৰমদান কৰা দেখি পেলাই ময়ো অলপ বাঁহ কাটি পেলাই ৰাইজৰ লগত শ্ৰমদান কৰি সহায় কৰি দিলোঁ। উল্লেখ্য যে কংগ্ৰেছ শাসনত থকাৰ পৰা বিধায়ক হৈ থকা ৰূপজ্যোতি কুৰ্মী বৰ্তমান শাসনাধিষ্ঠ বিজেপি দলৰ এজন নেতা। ইয়াৰ পাছতো তেওঁৰ নিজৰ সমষ্টিত এনেদৰে কেতিয়াবা জৰাজীৰ্ণ পথ নিৰ্মাণ কৰি কেতিয়াবা বাঁহৰ দলং নিৰ্মাণ কৰি চমক সৃষ্টি কৰিব পৰা বিচৰা বিষয়টোৱে তেওঁৰ অস্তিত্বৰ প্ৰতিহে প্ৰশ্ন উত্থাপন কৰে। নকোচৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। গুড মৰ্নিং 18 সময় হৈছে আন এটি বিৰতিৰ। चल शुरू हो जा माइथन